বিষয় বাহক লৈ CIDয়ে মাতিছে ভূপেন বৰাক। CIDৰ পৰা ফোন কৰিছিলে, মই সহযোগ কৰিম বুলি কৈছোঁ। জেল ফাঁচিত যি হ'ব হ'ব আৰু। কিন্তু কি এই বাহ? বিষয়টো CID পালেগৈ যে। চবেই দেখিছে, এইটোতো বাঁহ দিয়া, এইটোতো আমাৰ গাঁৱত তোমালোকেও কোৱা বাঁহ দিয়া। বাঁহটো আহিছে আহোম ৰজাৰ দিনত, যিটো কৈছিলে যে নচচা খোলত দিয়া। এতিয়া ল'ৰা ছোৱালীবিলাকে ইমান দীঘলকৈ নকয়, নচচা খোলটোকে বাঁহ হ'ল। এইটো কৈছোঁ, তাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে ভূপেন বৰা কেইদিনমান জেলত থাকিব লাগিব। কেইদিনমান পূৰ্বে কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত শালীনতাৰ সীমা চেৰাই যোৱা এটা দৃশ্য দেখিছিল মুখ্যমন্ত্ৰীয়ে। সাংবাদিকৰ আগত সেই দৃশ্য কিমান ঘৃণনীয় আৰু জঘন্য আছিল সেয়াও বহলাই কৈছিল। ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰি। আজি মই মহিলা কমিশ্যনকো পঠাব কৈছোঁ, যাতে মহিলা কমিশ্যনে ইয়াৰ কগনাইজেন্স লয়, কাৰণ ইমান বেভিচাৰ। পলমকৈ হ'লেও সেই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন, মইনো কি অশ্লীল ইংগিত দিলো? ইমান অশ্লীল ইংগিত দিছে, অসমৰ মানুহে তেওঁলোকক ৰিজেক্ট কৰিব, লেই চেচে কৰিব। মইনো কি অশ্লীল ইংগিত দিলোঁ মই নিজেই নাজানো। মুখ্যমন্ত্ৰীয়ে মানে ইমান মনে সজা কথা কয় আৰু তেওঁলোকে আমাৰ চৰিত্ৰ হনন কৰিবলৈ অপচেষ্টা কৰি আছে। এতিয়া চাগে কিবা AI ফেয়াই কৰি কিবা কিবি উলিয়াব, যিটো মোৰ সন্দেহ হৈছে। মোক মানে সিহঁতি জোকাই থাকে, মই AIটোও ক'ব নাজানো মানে, সেইকাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰি কিবা কৰিব। আৰু তেওঁ কৈছে যে ইমান বেয়া কথা কৈছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া বিৰোধী দলপতিয়ে অসমীয়া মহিলাসকলৰ প্ৰতি অশ্লীল ইংগিত। মই নাজানো কি ইংগিত দিলোঁ। কিন্তু বাঁহ দিয়া বুলি ভূপেন বৰাই কোৱাটো হয়। ভূপেন বৰা ডাঙৰীয়াক ক'লে মীৰা বৰঠাকুৰে যে আপুনি খুব ভাল বক্তৃতা দিলে। ভূপেন বৰা ডাঙৰীয়াই ক'লে মই সদায় ভাল বক্তৃতা দিওঁ, কিন্তু মোক বহুতেই বাঁহ দিব বিচাৰে। আৰু বাঁহ দিয়াটো আপুনি চাবচোন, অসমীয়া মানুহ আহোম মানুহৰ কথা আছে, আগতে কিতাপ পঢ়িলে পাব যে ৰজাই নচচা শূলত দিলে। শূলডাল লোহাৰ আছিল নে সেই সময়ত বাঁহৰ আছিলে? সেইটোকে অকণমান কথা কওঁতে চমুকে কোৱা হ'ল বাঁহ দিয়া, নহ'লে নচচা শূলত দিয়া, এনেকুৱা কথা। সেই কথাটোকে আমাৰ মুখ্যমন্ত্ৰীয়ে মানে কি উপায় কৰি কাক ফচাব পাৰি এই চব কথাত চিন্তা কৰি থাকে। দেশৰ উন্নয়নৰ কথা তেওঁ কমকৈ ভাবে। সেই গতিকে এতিয়া মই কিবা অশ্লীল ইংগিত দিয়া বুলি ক'লে। ভূপেন বৰাক আকৌ কোনে বাঁহ দিয়ে? বাঁহ অকল কংগ্ৰেছীকে দিয়ে নে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীয়ে বাঁহ দিয়ে বুলি চবেই কৈ থাকে, যে তেখেতে পূৰ্ণ সংখ্যাগৰিষ্ঠতা হোৱাৰ পিছতো 10 দিন লাগিছিল হেৰি হ'বলৈ, মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰিবলৈ। সেইটো বহুতে কয় যে সেই সময়ত মানে দিল্লী ব্লেকমেইল কৰি পেলাই বাঁহ দি আছিলে বিজেপিক, ফলত দি দিব লগা হ'ল, এনেকুৱা কথা। সেই গতিকে এতিয়া ডিব্ৰুগড় জিলা নিজৰ হোম ডিষ্ট্ৰিক্ট, তাতে মানে বিজেপিৰ এনেকুৱা ডাঙৰ হোৰ্ডিংবিলাকৰ মিটিঙত সৰ্বানন্দ সোণোৱালৰ পোষ্টাৰখন নাথাকে, মুখ্যমন্ত্ৰীৰ পোষ্টাৰখন থাকে। বহুতে কয় সেইটো মানে সৰ্বানন্দ সোণোৱালক হিমন্ত বিশ্ব বাঁহ দি আছে। সেইটো মই অশ্লীল ইংগিত বুলি ক'ম নেকি বাঁহ দিয়াটো? হয়, বাঁহ দিয়া দি বিজেপিটো চলি আছে। অকল বাঁহেই নহয়, বিজেপিত হেনো চুৰিও মাৰে। তেওঁ কৈছিল যে হিমন্ত বিশ্ব শৰ্মা তেখেতক পিঠিৰ চুৰি মাৰিলে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আজ বুকুৰ চুৰি মাৰিব। আৰু সেইটোৱে আমি দেখা পাইছোঁ। আজি চাৰিওফালে মই দেখিছোঁ, চাৰিওফালে চৰকাৰৰ হৰ্ডিং, চাৰিওফালে হৰ্ডিঙৰ ভিতৰত একমাত্ৰ এজনৰে ছবি, এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছবি। মাজুলীৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ছবি আমি কোনো দেখা পোৱা নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।